তোমাক যে এবাৰ মাজতে যে কৰিশ্মা নাথে তোমাক যে উলিয়াই দিছিলে বাহিৰ কৰি দিছিলে সেইটো কিয় মানে কি হৈছিলে সেই সময়ত সেইটোতো খুব বহুত বেছি বিতৰ্ক কোনোবা ফালৰ পৰা ভাইৰেল তোমাক কৰিশ্মা নাথে তোমাক বাহিৰ কৰি দিছিলে কিয় মানে কি হৈছিলে না আপুনি যেনেকা কথাকেইটা সোধে যেনেকৈ গম নাপায় সেনেকা টাইপ সোধে মানে আপুনি মোক অপমান কৰাৰ কাৰণে ইয়াতে মাতিছে অপমান তোমাক আপুনি অপমান কৰা টাইপে হৈ গ'ল কৰিশ্মা নাথে ওলাইছে একবাৰ কৈছে আপুনি হেন কৰি আছে তেন কৰি আছে অপমান কৰা নাই তোমাকতো উলিয়াইছে এইটো সঁচা কথা হয় মই এটা কথাত ওলাই দিছোঁ ঋতুদাৰ কথাটো আপুনি সেইটো কথা লৈ কিনে আপুনি যেনেকা কৈছে যে তুমি কিয় ক'বা সেনেকা টাইপ নহয় আৰে তুমি এজন ব্যক্তিৰ কথা কৈছা ঋতুদাই হওক বা কোনোবাই হওক তুমি এজন ব্যক্তিৰ কথা কৈছা মাল খাই পেলাই লাইভত আহে তেওঁ সেইটো ব্যক্তিগত কথা হয় নহয় সেইটো কোৱাৰ ইয়াত কোনো যুক্তি নাই কথাটো কৈছোঁ বা তুমি মইতো ডাইৰেক্ট কোৱা নাই ন আপোনাক যে মাল খাই কেনে আহে বুলি মই শুনা ভিডিঅ' আপুনি দেখাই দিব পাৰিব ৰেকৰ্ডিংটো চলি আছে আপুনি দেখাই দিব পাৰিব তুমি কৈছা ন যে খাই পেলাই আহে খাই পেলাই আহে চাও খাই আহিব পাৰে তাতে কি ডাঙৰ কথা হ'ল আপুনি ডাইৰেক্টলি মালৰ কথা কৈ দিলে আৰু প্ৰথমতে আপোনাৰ প্ৰশ্নটো যেনেকৈ এটা নৰ্মেল টাইপে সোধা নাই আপুনি এটিটিউড হৈছে আপোনাৰ কিবা হৈছে মানে আপুনি বডকাষ্টত এইখিনি মানুহৰ প্ৰশ্ন তোমাক সেই মানুহে বিচাৰ কাৰণে মই তোমাক মাতি আনিছোঁ আজি সুধি আছে মোক কি ইনচাল্ট কৰা টাইপ হৈ আছে মানে মই অপমান কৰা টাইপ মাতি সেনেকৈ হ'লে নামাতিব না হৈ গ'ল আৰু আৰে শুনা আৰে কি কৰিছে কি মানে তই লৈ আহাচোন বহা না এনেকৈ নহয় বহা চিষ্টেম আছে তোমালোকৰ বডকাষ্টত এনেকৈ আৰু বডকাষ্ট নহয়তো তেনেকৈ নহয় তুমি বস্তুটো বেছি কিয় এনেকৈ ভাবি লৈছা শুনা তোমাক বডকাষ্টত এনেকৈ নামাতে বুজিছ না বডকাষ্ট এটা যদি কৰে এটা চিষ্টেম এটা আছে সেনেকৈ হ'লে নামাতিবা ডাইৰেক্টলি কথা আৰু কথাটো কি হৈছে মানুহে তোমাক লৈ কৰা প্ৰশ্ন সুধি আছোঁ সেইদিনাখন ঋতুদা আহি গৈছে আমাৰ ষ্টুডিঅ'ত ঋতুদাকো মই সুধিছোঁ আপুনি ইমান মদ কিয় খায় মানুহে আপোনাক যে বাৰে বাৰে আঙুলি টুৱাব পাৰে ঋতুদাই উত্তৰটো দিছে ভালকৈ হয়নে মানুহৰ প্ৰশ্ন তোমাক মই সুধিছোঁ তোমাক মই সেইকাৰণে সুধিছোঁ তুমি চোৱা আজি তোমাক কৰিশ্মাই তোমাক বাহিৰ কৰাটো সকলো মানুহে শুনিছিলে কিয় বাহিৰ কৰিছে মই কাৰণ নাজানো কিন্তু তোমাক বাহিৰ কৰিছিলে তোমাকতো মানুহে সেইটোৱে সুধিব ন এই ল'ৰাজনক কৰিশ্মা নাথে বাহিৰ কৰিছিলে তোমাক মই কাৰণটো তুমি ইমান খং কিয় কৰিছা হৈছে ভিডিঅ'ত ওলাইছে আপোনালোকে গমেই পাইছে যে এইটো তথাপি কোৱা বহুতে তোমাৰ ভাবি থাকিব ন যে এই ল'ৰাটোক তোমাক কমেণ্টত বহুতে কয় যে কৰিশ্মা নাথে বাহিৰ কৰি দিছিলে তুমি চাবা কমেণ্টবোৰ পঢ়িবা মই পঢ়িছোঁ কিন্তু তোমাক কৈছোঁ মানুহে তোমাক লৈ কৈছে তোমাক লৈ প্ৰসংগটো আনিছে তোমাক মই সেইকাৰণে সুধিছোঁ তাত ইমান খং কিয় কৰিছে ন তেওঁ নহয় কথাটো গম পাইছোঁ কিন্তু সেইটো লৈ কিনে স্পষ্টকৰণ কৰিছিলেতো তেখেত বাৰু তুমি কোৱাচোন বাৰু এতিয়া কোৱা সেইটো মানে সেইটো ভিডিঅ'টো সি ভাওনা কৰিছে তেখেতে ইফালৰ পৰা ওলাই যা বুলি কৈ কিনে এটা ভাওনা কৰিছে তে মই এইটো চাইডৰ পৰা ফটো উঠাইছোঁ ফটো উঠোৱাৰ টাইমত সি মোৰ আঙুলিটো মোৰ ফালে পৰে মোৰ বেক চাইডত কোনোবা এটা ভিডিঅ' কৰিছে বা নিউজ চেনেল এটা ভিডিঅ' কৰিছে তে সেইটো দেখাইছে যে কৰিশ্মা নাথে ইয়াৰ পৰা ওলাই যা বুলি কৈছে আৰু 3 বাৰমান কৈছে ওলাই যা ইয়াৰ পৰা কি কৰি আছে ওলাই যা বুলি তুমি মানে ভিডিঅ' কৰি আছিলা মই ইফালৰ পৰা ফটো বা ভিডিঅ' কৰি আছোঁ তে ছেম টু ছেম তাৰ আঙুলিটো মোৰ ফালে পৰি আছে সেইটো বেক চাইডৰ পৰা কোনোবা ভিডিঅ' কৰিছে আৰু লেফ্টৰ পৰা কোনোবা ভিডিঅ' কৰিছে সেইটো ভিডিঅ'টো আপলোড কৰিছে চেনেলত যে গামোচা মেনক ওলাই দিছে কৰিশ্মা নাথে সেইটোহে কথাটো হৈছিলে আৰু সেইটো আমি গম পোৱা নাই পিছত যেতিয়া গম পাইছে কৰিশ্মা নাথে গম পোৱা নাই কৰিশ্মা নাথে কৈছে মই কেমেৰামেনজনক ওলোৱা নাই সিও কৈছে ময়ো স্পষ্টকৰণ দিছিলোঁ নহয় এইটো ভাওনাহে আছিল সেইটোৱে কিন্তু মানুহে তোমাক চাবাচোন কমেণ্টত কি থাকিব বহুতে কৈ থাকে যে গামোচা মেন বুলি যে কৈ থাকে এই ল'ৰাজনক কৰিশ্মা নাথে উলিয়াই দিছিলে বাহিৰ কৰি দিছিলে এই প্ৰসংগতে আহি থাকে তোমাক মই সেইটো সুধিছোঁ তেওঁ কৈছে মই তেওঁক অসন্মান কৰিছোঁ গেষ্টক মাতি কেতিয়াও আমি কিয় অসন্মান কৰিম কোৱাচোন আমাৰ এনেকা সোধে ন পডকাষ্ট এটাত ধুনীয়া কৰি এটা সোধে আপুনি যেনেকৈ সোধে মই মানুহৰ মোৰ কি বেয়া লাগিলে তুমি কথা সোমায়ে কৈছা তেওঁ খাই পেলাই লাইভত আহিছে মানুহ এজনৰ ব্যক্তিগত কথা তেওঁ কিবা খাই আহে কিবা খাই নাহে আমাৰ সেইটো কোৱা কথা পতাও যুক্তি নহয় হয় নহয় তুমি ক'লা আৰু তোমাক মই প্ৰথম আহোঁতে তোমাক মই কৈছোঁ যে তোমাক লৈ ইমান বহুত বিতৰ্ক বহুত যি টি মানুহে কমেণ্ট কৰি থাকে সেই কমেণ্টখিনি তোমাক মই সুধিছোঁ প্ৰশ্ন আকাৰে কিন্তু তুমি উঠি গৈছা এইটোতো বেয়া কথা ন আমি এজন গেষ্টক বহুত গেষ্ট আহি গৈছা কেতিয়াও কোনো ক'ব নোৱাৰিব কিয় অপমান কৰিম যদি অপমান কৰিবলৈ হয় তোমাক মাতিম কিয় কোৱাচোন মানুহবিলাকে তোমাক লৈ ইমান খুচৰি থাকে ইমান প্ৰশ্ন কৰি আছে আমি সেই প্ৰশ্নখিনি উত্থাপন কৰিছোঁ আচলতে সেইদিনা ঋতুদাকো মই সুধিছোঁ ঋতুদাক তুমি সুধিবা ফোন কৰি তেখেতে খুব যে মদ খায় বা বহুতে কয় তেখেতে খাই নাখায় মই জানো কিন্তু মানুহে কয় তেখেতক যে ঋতুদাই মদ খাইহে লাইভত আহে মদ খাই সেইটো কৰে মই অপেন সুধিছোঁ আপুনি ইমান মদ কিয় খায় এৰিবনে মদটো মই সুধিছোঁ তাৰপৰা তেওঁক সুধিছোঁ তেওঁ মানুহজন হেণ্ডচম হৈ থাকে তোমাৰ যেনেকৈ এটা গেটআপ আছে তেওঁ এটা হেণ্ডচম তেওঁক চবেই কয় ঋতুদা বহুত হেণ্ডচম তেওঁক মই সেইটো সুধিছোঁ আপুনি মানুহজন যে ইমান হেণ্ডচম কিয় ল'ৰা ছোৱালী ডাঙৰ হৈছে তথাপিও আপুনি হেণ্ডচম হৈ আছে মানুহটো সেইবোৰ কথা এইটো বেয়া পোৱা কথা নহয় নাই মানুহজনক মোকো ভাল লাগে ঋতুদাক এইটো নহয় যে খাই কেনে আহে বোলে কালি চাগে মোক গালিয়ে পাৰিব এইটো ভিডিঅ' যদি ৰিলিজ হয় গালি পাৰিব মোক চাগে গালিও পাৰিব যে তুমি মদৰ কথা কিয় কৈছা কিন্তু অৰিজিনেলতে মানুহজন তেখেতে যদি খাই অপেনলি কৈ দিয়ে সেইদিনাখন আহিছে তুমি চাবা আমাৰ পডকাষ্টটো তেওঁ ডাইৰেক্ট কৈছে যে কালি মই মদ খাইছিলোঁ আজি মোৰ হেং মাৰি আছে ঠিকেই হোৱা নাই মই আজি নাহোঁ বুলি ভাবিছিলোঁ তুমি মিলাই থৈছা কাৰণে মই আহিলোঁ সেইটো কথা মানুহজন অপেন হ'ব আনকি মোৰ লাষ্ট টাইম এটা ব্লগটোতো ডাইৰেক্ট মোৰ ব্লগটোত মই এটা কিবা এটা সুধিছিলোঁ সুধান দেখি ডাইৰেক্টে গালি দি যায় মদ খাব গৈছোঁ বুলি নকওঁ কিয় বোলে আহি দিয়ে মই মানুহজন কথাবোৰ অপেন মানুহটো অপেনলি টাইপ হয় মানুহটো ভাল বাৰু মোৰ অপেন কথা কোৱা
মানুহ ভাল লাগে দেই একদম মানে সঁচা কথা কৈছোঁ বাৰু খং নকৰিবা বেয়া নাপাবা দেই একদম দৰ্শকসকলকো মানে ক্ষমা কৰিছোঁ আচলতে তেওঁ বুজাত ভুল হ'ল মই আচলতে প্ৰশ্ন আকাৰে তোমাক সুধিলোঁ মানুহৰ প্ৰসংগবোৰ আনিছিলোঁ যিবোৰ কথা আগতেও আমি ঋতুদাকো সুধিছোঁ বহুতক সুধিছোঁ তেনেকৈ তো গতিকে তুমি খং নকৰিবা বেয়াও নাপাবা তোমাক মই অসন্মান কৰা নাই তোমাক যদি অসন্মান কৰা হ'লে তোমাক মই নামাতোৱে আজি হয়নে তোমাক আমি ফোন কৰি মাতি আনিছোঁ হয় নহয় তো গতিকে মানুহৰ প্ৰশ্ন তোমাক লৈ যে মানুহৰ এই ভুলবিলাক মানে বাহিৰ হ'ব লাগে মই সেইকাৰণে তোমাক সুধিছোঁ